প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি ছাগলীৰ ভিডিঅ'টো। তো আহক চাওঁ আজি এই ছাগলীৰ ভিডিঅ'টো আৰু চাই জানি থওঁ ছাগলীয়ে পোৱালি দিয়াৰ আগমুহূৰ্তৰ কিছু লক্ষণ আৰু সেই লক্ষণসমূহৰ বিষয়েও কিছু জানিম। পোনপ্ৰথমে সম্পূৰ্ণ ধৰণে ভিডিঅ'টো চাই লওঁ আহক। নিশ্চয় দেখিছে এজনী বগী ছাগলী আৰু আজি ভিডিঅ'টো কৰাৰ মূল কাৰণ হৈছে আমি জনাসকলেতো প্ৰায় জানোৱে আৰু কিছু নতুন অৰ্থাৎ জনা ঘৰৰো কোনোবা নজনা মানুহ থাকিব পাৰে আৰু যেনে এনেকুৱা কিছু দৰকাৰ হ'ব পাৰে বোলে যিসকলে লালন পালন কৰি থাকে ছাগলী তেওঁবিলাক কেনিবা আঁতৰি গৈছে, আজি অন্যহে ঘৰখীয়া আছে, কিন্তু ছাগলীয়ে যদি এনেকৈ দিগদাৰ দিছে আৰু খুব চিঞৰি আছে আৰু নিৰ্দিষ্ট কোনোবা এডোখৰ দেখিছে এনেকুৱা আঁৰ হৈ থকা আচলতে এনেকুৱা জেগাত যদি সোমাই লৈছে আৰু চিঞৰ বাখৰ কৰিছে আৰু এয়া সংগ মই দেখাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় দেখিছে এখন উহা আৰু ইয়াত তলপেট এনেকৈ যদি ওলমি আহে আৰু নিশ্চয় তেওঁবিলাকৰ সেই জন্ম দিয়া দুৱাৰে যদি কিবা জলবীৰ্য বাহিৰ হৈ বা সেই অংশ যদি তিতি থকাৰ নিচিনা কিবা অনুভৱ বা দেখা যায় আৰু ছাগলীজনীয়ে নিশ্চয় এনেকুৱা লক্ষণেৰে একে ঠাইতে যদি ঘূৰি পকি চিঞৰি বাখৰি থাকে তেতিয়া বিশেষ চাই ল'ব, হয়তো অন্যও কিবা হ'ব পাৰে। কিন্তু আমি এতিয়া যিটো লক্ষণ দেখালোঁ আপোনাৰ ছাগলীজনী এনেকুৱা এডোখৰ আঁৰ অৰ্থাৎ কোনো নেদেখা বা সহজতে দেখি নোপোৱা এডোখৰ ঠাইত সোমাই যদি একে ঠাইতে অকণমান এনেকৈ চিঞৰি বাখৰি থাকে, ঘূৰি পকি থাকে আৰু লক্ষণসমূহৰ কথা ক'লোঁ যদি গাভিনী ছাগলী আৰু তাৰ উহাখন যদি ওলমি গৈছে অৰ্থাৎ বেছি দীঘল নামি গৈছে আৰু জন্মৰ যিটো আমাৰ দুৱাৰ আছে সেই ছাগলীৰ সেই জন্ম দুৱাৰখনো যদি কেনেবাকৈ খোল খাই থকাৰ নিচিনা অনুভৱ হয় তেতিয়াহ'লে নিশ্চয় ভয় কৰিবলগীয়া বিশেষ কথা নাই। তেওঁবিলাকে মাক হ'বলৈ ওলায়, এইটো পোৱালি জন্ম দিয়া মুহূৰ্তৰ এটা লক্ষণ। কিন্তু আগৰ পৰা জানি আহিব লাগিব লক্ষণসমূহ ঠিক আমি ব্যাখ্যা কৰাৰ নিচিনাই হ'ব লাগিব। যদি অইনহে কিবা আকৌ বেলেগ দুখ পোৱা বা অন্য কিবা হয় সেইখিনি বিষয়লৈ মই নাই ক'ব বিচৰা। বৰ্তমান এই ভিডিঅ'টো আজি বনাইছোঁ ছাগলীয়ে এনেধৰণত যিখিনি জনাই আহিলোঁ এতিয়া এনেকৈ যদি কৰি থাকে গাভিনী ছাগলী এজনীয়ে তেতিয়া নিশ্চয় জানক তাই মাক হ'বলৈ ওলাইছে আৰু খন্তেক কিছু মুহূৰ্তৰ পিছতে তাই পোৱালি দিব আৰু এই সময়তে নিশ্চয় গৃহস্থকো লাগিবই। যি ছাগলী ৰখীয়া সেই ছাগলী ৰখীয়াক লাগিবই, নহ'লে আপোনাৰ সুবিধা কেনেকুৱা আছে ইয়াত কুকুৰ মেকুৰী আৰু অন্যান্য বহুতো কিবা আহিব পাৰে আৰু তাইক কাৰণ তাই এতিয়া নিজেই একো কৰিব নোৱাৰা হৈ আছে আৰু ইতিমধ্যে যদি কোনোবা তেনেকুৱা এই উহাখনলৈ চাওক, এইটো এটা মাক হ'বলৈ ওলোৱাৰ লক্ষণ, কিন্তু এইটো এনেকৈ উহা ওলমি যাব লাগিব, নহ'লে অন্য বেলেগো হ'ব পাৰে। ৰখীয়া লাগিব, কিন্তু ৰখীয়া দি থাকিব লাগিব, নহ'লে কুকুৰ মেকুৰী অন্যান্য কিবা জীৱৰ পৰা অসুবিধাও হ'ব পাৰে। তো সেইকাৰণে ৰখীয়া দি থাকিব লাগিবই, এইটো একদম খাটাং। তো আশা কৰোঁ আজি ভিডিঅ'টো চাই ছাগলী জন্ম দিয়া মুহূৰ্তৰ কিছু লক্ষণসমূহৰ বিষয়ে জানিব পাৰিলে বুলি আশা ৰাখি আজি ছাগলীৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক। ইয়াকে জনাই
আজি ছাগলীৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই।